বালত চাই আছোঁ যিহেতু 3জনক দিব লাগে আমাৰ ডিমা তো নমস্কাৰ সকলোকে আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন সেই বুলি আপোনালোকৰ সকলোৰে যাতে বছৰটো ভালে ভালে পাৰ হৈ যায় লগতে আমাৰো পাৰ হৈ যায় সকলোৱে আশীৰ্বাদ কৰিব আৰু বুলি আজিৰ ভিডিঅটো আৰম্ভ কৰিলো আৰু আমি যাম এতিয়া বজাৰত তো বজাৰত যাই কি কি কৰোঁ সকলো দেখুৱাম তো ভিডিঅ'টো আপোনালোকে পুৰা শেষলৈকে চাই থাকিব আৰু এতিয়া ভাত খাই ল'ব লাগিব বজাৰত যাম বুলি ভাবিছোঁ তাৰ আগত পেটটো পূজা কৰিব লাগিব আৰু বোলে আজিৰ দিনত মানে 13টা মিলি খাব লাগে 13টা মিছলটো 13টাতো পোৱা নিগেল 7টামান পাইছে আৰু ইফালে তিতা ইফালে চবে মানে আজি খাব আৰু ডিমা লগতে ইফালে সজনা আৰু দালি আজিৰ ভাতটো এনেকুৱাই হ'ব যিহেতু আজিৰ দিনত আমৰলিৰ টপ খাব লাগে আমৰলিৰ টপ মানে আমি এইটো আম্ম পকা বুলি কওঁ আম্মৰ ডিমা তো অসমীয়াত আমৰলিৰ টপ বুলি কয় তো যিকি নহওক এইটো আজি খাব লাগে একচুৱেলি পাহাৰত যাই কাঢ়িব লাগিছিল কিন্তু যিটো কামৰে এইটো মানে বহুত বেছি ভয় লাগে এইটোৰ কাৰণে কিনি ল'লোঁ মানে বেচাবলৈ আনিছিল তো এইখিনি 100-200 টাকামান হ'ব তথাপিও যিকি নহওক আজি খাব লাগে আজি নিয়মত খাম বুলি ৰাখিলোঁ আৰু কিনি তো এতিয়া মজাকৈ এইটো বনাবি মজাকৈ খাব লাগিব তো আপোনালোকে খাল নে নাই কমেণ্ট কৰি জনাব আৰু খাব লাগে যদি পাৰা খাই ল'ব আজিৰ দিনত তো আৰু এনেকৈ আমি ওলালোঁ বজাৰত মানে যাই আছোঁ তো আৰু এইফালে চাব পাৰে বৰষুণ মাৰি আছে মানে টিপিৰ টাপাৰকৈ মাৰি আছে বজাৰ কৰা শান্তি হ'ব না নাই ভাবিব নাই কিন্তু আমাৰ গাঁৱত পৰিল মানে বেছিকৈ পৰিল তো এতিয়া এইফালে অলপমান কম পালোঁ বজাৰত যাই থাকি যেনে এইফালে বৰষুণে নাথাকে যিকি নহওক তো যাই আছোঁ গাঁৱত যোৱা পানী পৰিছিল কিন্তু ইয়াতে আহি পূৰা ৰ'দহে দি আছে বজাৰ কৰিব আজি যিকি নহওক ভাল হ'ল আৰু তো মজাকৈ বজাৰ কৰিম তো মাংস লোৱা হ'ল অলপমান ল'লোঁ যিহেতু বিহু না মাংস খাব লাগিব আজি তো বজাৰত অহাৰ পৰা ইফালে চাব পাৰে কাপোৰ চাই আছোঁ বালত চাই আছোঁ যিহেতু 3জনক দিব লাগে বহুতে বয়সত ডাঙৰ মানে আজিৰ দিনত এনেকুৱা দিব লাগে কিছুমানক তো চাই আছোঁ আৰু যিহেতু বালুচ লোৱাৰ মোৰ এনেকুৱা আইডিয়া নাই সেইটোৰ কাৰণে লৈ আনিছোঁ ইয়াত তো হোৱাইট কালাৰ হ'লে বেছি ভাল হ'লে দিব না মানে বহুত বয়সীয়াল লাভ মানে 80-90 ওচৰা ওচৰি তো বিধুবা তো বগা চাইছিলোঁ ল'ম বুলি কিন্তু বগা ইয়াতে নাই তো কালাৰিঙে লৈ আছে আৰু চলে বোলে তো যিকি নহওক এতিয়া মজাকৈ লৈ আছোঁ আৰু আমাৰ পৰা বজাৰ হৈ গ'ল সেয়া বজাৰ লৈ ল'লোঁ আৰু এইফালে তাক চলা ডাঙৰ দিছোঁ মানে তো বজাৰৰ পৰা আহিলোঁ আৰু এইফালে আমৰলি পূৰা ৰেডি হৈ গৈছে খাবৰ কাৰণে তো এতিয়া খাম আৰু আপোনালোককো কৈছোঁ খাই চাব ভাল লাগে মানে আজিৰ দিনত খাব লাগে বহুতে কয় তো মই ভাত দি নাখাওঁ মই মানে খালি খাম ভাত দি খাব আছে মাংস বজাৰৰ পৰা যি লৈ আনিলোঁ এতিয়া মই এইটো ট্ৰাই কৰিম মজা একদম বঢ়িয়া যিহেতু আজি মানুহ বিহু আৰু আমি ডাঙৰ মানুহক সেৱা কৰি কিবা এটা দিব লাগে তো সেই বোলে আটাক ইফালে আটা আছে আৰু আটাৰ কাৰণে এটা গেঞ্জি লৈ আনিছিলোঁ তো এতিয়া মই আটাক দিম আৰু বিশেষকৈ আজিৰ দিনত এনেকুৱা ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে তো সকলোৱে ল'ব লাগে আৰু আমি সৰুৰ পৰা জানি আহিছোঁ যে এনেকুৱা ডাঙৰৰ পৰা আজিৰ দিনত মানে আশীৰ্বাদ ল'ব লাগে মানে জীৱনটো ভাল হৈ যায় আৰু এইটো হৈছে মোৰ আবুৰ কাৰণে কিবা এটা সৰু চাই লৈ আনিছিলোঁ তো এনেকুৱা মই কিছুমান দিবলৈ চেষ্টা কৰি মানে জনে মানে বয়সত বহুত বেছি ডাঙৰ আশীৰ্বাদ ল'ব লাগে আৰু ডাঙৰৰ পৰা এইটো মই কৈ আছোঁ আৰু আপোনালোকেও ল'ব পাৰিলে আৰু এতিয়া দুপৰৰ ভাত খাম মানে অলপমান এইয়া আমৰ টিঙা লগতে এইফালে গাহৰি মাংস পুৰা তো আৰু ভাতটো চব্জি মানে নাই আৰু এনেকুৱাই হ'ব চাব পাৰে তো এতিয়া খাই দেই আৰু এটা জেগাত যাম তো এতিয়া গৈ আছোঁ বেলেগ এটা আইতাৰ ঘৰত মানে আবু ঘৰত বহুত বয়সীয়াল হৈ গৈছে এইটোৰ কাৰণে মানে আজি মানে আমাৰ গাঁৱত মানে কেইটামান আছে 2-3জন আছে তো আমি দিবলৈ চেষ্টা কৰিছোঁ
তো বহুত বেছি বয়সীয়াল হ'ল মানে তো দিম বুলি ভাবিছোঁ আৰু মাও কল মানে দিলে ভাল আৰু তো সেইবুলি আমি আজি দিবলৈ আহিছোঁ এয়াই হৈছে আইতা মানে আবু ভাত খাইছে না খোৱা নাই আবু হা পইচা নেকি দিয়ে না এই মাথা পইচা লাগে ভাত খাচ্ছে নাকি আবু ভাত খাচ্ছে নাকি খাইছে খাইবা আৰু আম টেঙা খাব লাগে বোলে বৰ কদকে খালো আমিও খালাম চলাকো হয় না নহয় দিলোঁ আৰু দেই পিন্ধি চাবি কয় নম্বৰ লাগে দে বোলো মোনে নিচে আৰু কয় নম্বৰ লাগে তোক মই কৰ নম্বৰ লাগে মই কিছু দাস নাপাম দেশ নহয় না দে কিছু নালাগে এনে দিবা আহিলোঁ দে পিন্ধিবিতে হ'ব আছে এই তোলা দেব যাব দেব আৰু এইখিনিতে মই এটা কথা কৈ দিছোঁ এই ভিডিঅ'টো চাই কিনে আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব আৰু কিছুমানে ভাবিব পাৰে এইটো তহঁতে ভিডিঅ'ৰ কাৰণে কৰি আছে আমি ভিডিঅ'ৰ কাৰণে কৰা নাই কাৰণ আজিৰ দিনত এনেকুৱা দিব পালে বহুতে বেছি ভাল সেইটোৰ কাৰণে কিছুমান বয়সীয়াল আবুহঁতক এইবিলাক বস্তু দি আছোঁ মানে আশীৰ্বাদ বস্তুটো যিটো পাৱাৰ না সেইটো বস্তু মানে একদম নাপায় তো আজিৰ দিনত এনেকুৱা দিব লাগে মোৰ মা দেউতাও কৈছে তাৰ কাৰণে আজি মই দি আছোঁ আৰু মই যি কৰোঁ সকলো আপোনালোকক দেখুৱাম আজি বুধবাৰ আৰু মই যেইকেইটাক দিম বুলি ভাবিছিলোঁ সেইকেইটাক গোটেইকেইটাক লগ নাপালোঁ তাৰপিছত এতিয়া আহিলোঁ ক্ৰিকেট খেলাবলৈ অলপমান টাইম পাছ কৰিবলৈ ভাবি আছোঁ তো ইহঁতক আবেলিৰ আগত চাগে লগ পাম তো এতিয়া ক্ৰিকেট খেলাব আহিলোঁ আৰু যোৱাকালি অলপমান ক্ৰিকেট খেলাইছিলোঁ মানে ভৰি এইগিলা এনেকুৱা বিষাই আছে মানে লৰাব অলপ কঠিন হৈ আছে তো যিখিনি হওক আজি খেলাম তো তাৰপিছত চাগে আকৌ ফ্ৰী হৈ যাব ভাল লাগিব আৰু এতিয়া অলপমান ক্ৰিকেট খেলাম তাৰপিছত যাই কিনে আকৌ মানে আবুঘৰক লগ কৰিম ৰাইজ যোৱাকালি দিয়া নহ'ল মানে সন্ধিয়া হৈ গ'ল যিহেতু মই ক্ৰিকেট খেলাবলৈ গৈছিলোঁ আৰু কাকিহঁতক মানে নাছিল তো আজি দিম বুলি ভাবিছোঁ আপোনালোকে ইয়ালৈ চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো এনেকুৱাই হ'লে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ একদমৰে নাপাহৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব